যেহেতু অসম পুলিচৰ ইণ্টাৰভিউ পষ্টপন্ড হ'ল আমি সকলোৱে জানো গতিকে যিসকল ল'ৰা ছোৱালীয়ে অসম পুলিচত ভৰ্তি হ'ম বুলি প্ৰেক্টিছ কৰি আছিলে অনুশীলন কৰি আছিলে আৰু যিসকল ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউত পাছো কৰিছে তেওঁলোকক উদ্দেশ্য কৰি নতুবা যিসকল ল'ৰা ছোৱালী ইণ্টাৰভিউত ফেল কৰিছে নতুবা যিসকল ল'ৰা ছোৱালী ইণ্টাৰভিউ দিয়া নাই দিম বুলি ভাবি আছিল কিন্তু সিহঁতৰ ইণ্টাৰভিউ ডেট নাহিলে গতিকে তেওঁলোকক উদ্দেশ্য কৰি মই এই ভিডিঅ'টো বনাইছো এই ভিডিঅ'টোত মই তিনিটা কথা কম সেই তিনিটা কথা হ'ল প্ৰথম কথাটো হৈছে যদি তোমালোকে প্ৰেক্টিছ কৰিবলৈ বাদ দিছা তেনেহলে তোমালোকৰ কি হ'ব আৰু দ্বিতীয় কথাটো হৈছে তোমালোকে যদি প্ৰেক্টিছ কৰি আছা কেনে ধৰণে প্ৰেক্টিছ কৰিলে তোমালোকৰ ইমপ্ৰুভমেন্ট হ'ব বা তোমাৰ কাৰণে ভাল হ'ব টাইমিং কম কৰাত সহায় হ'ব আৰু তৃতীয় কথাটো হৈছে প্ৰেক্টিছ কিয় তোমালোকে বাদ দিব নালাগে ফ্ৰেন্ডছ কেনেকুৱা ভালনে আশা কৰো আপোনালোকে ভালে আছে মই ধীৰাজ অসমলৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ কোনো নটিফিকেশন মিছ নকৰে এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰো এই ভিডিঅ'টো তোমালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়াহে কিছু কথা তোমালোকে শিকিব পাৰিবা নতুবা জানিব পাৰিবা গতিকে আমি প্ৰথম টপিকটো লৈ যাওঁ প্ৰথম টপিকটো আছিল যদি তুমি প্ৰেক্টিছ বাদ দিছা তেনেহলে তোমাৰ কি হ'ব যিসকল ল'ৰা ছোৱালীয়ে অসম পুলিচত ভৰ্তি হোৱাৰ বাবে খুব প্ৰেক্টিছ কৰিছিলে সাধনা কৰিছিলে আৰু সেই সকলৰ সেই সাধনাৰ ফলত তেওঁলোকৰ পাৰফৰ্মেন্স যথেষ্টখিনি ইনক্ৰিজ হৈছিলে ইহঁতে দৌৰিব পৰা হৈছিলে যিসকলে দৌৰিব নোৱাৰা আছিলে প্ৰেক্টিছ কৰাৰ ফলত তেওঁলোকে যথেষ্টখিনি দৌৰিব পৰা হৈছিলে কিছুমানেটো 12 মিনিট 10 মিনিটলৈকে কভাৰ কৰিছিলে আৰু কিছুমানে 14 মিনিটত কভাৰ কৰিছিলে আৰু কিছুমানে 15 মিনিটৰ ওচৰে দৌৰিবলৈ পৰা হৈ গৈছিলে কিন্তু তেওঁলোকে যদি ইণ্টাৰভিউ পষ্টপন্ড হোৱা কাৰণে যদি প্ৰেক্টিছ বাদ দি দিয়ে তেনেহলে তেওঁলোকৰ কাৰণে যথেষ্ট লছ হ'ব তেওঁলোকে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব ভৱিষ্যতৰ ইণ্টাৰভিউৰ কাৰণে যদি তেওঁলোকে এতিয়া বাদ দি দিয়ে তেনেহলে তেওঁলোকৰ যিখিনি পাৰফৰ্মেন্স ইমপ্ৰুভ হৈছিলে সেই পাৰফৰ্মেন্সখিনি ডাউন হৈ যাব প্ৰেক্টিছ বন্ধ কৰাৰ লগে লগে গতিকে তেওঁলোকে যদি ভাবে বৰ্ডি পিন্ধাৰ কাৰণে বৰ্ডি পিন্ধাৰ যদি সপোন দেখিছে তেওঁলোকে পুলিচ হোৱাৰ যদি সপোন দেখিছে নতুবা এসসিসি জিডিত ভৰ্তি হোৱাৰ কাৰণে যদি তেওঁলোকে সপোন দেখিছে নতুবা আৰ্মি নতুবা নেভি যিকোনো পেৰামিলিটাৰী যোৱাৰ কাৰণে যদি তেওঁলোকে ভাবি আছে তেনেহলে তেওঁলোকে প্ৰেক্টিছ বন্ধ কৰিব নালাগিব কোনো পধ্যে প্ৰেক্টিছ বাদ দিয়াৰ লগে লগে ইনডুৰেন্স লেভেল কমি যাব ইনডুৰেন্স লেভেল যদি কমি যায় তেনেহলে অকমান দৌৰাৰ পিছতে আকৌ ভাগৰ লগা হ'ব কিছুদিন পিছত যদি আকৌ ইণ্টাৰভিউ পাতে তেনেহলে প্ৰেক্টিছ আকৌ আৰম্ভ কৰিলে নতুনকৈ প্ৰেক্টিছ আৰম্ভ কৰিব লাগিব গতিকে নতুনকৈ আকৌ ইনডুৰেন্স বনাব লাগিব তেতিয়াহে আকৌ তেওঁলোকৰ পাৰফৰ্মেন্স আহিব গতিকে ইনডুৰেন্স প্ৰেক্টিছ বাদ দিয়াৰ লগে লগে ইনডুৰেন্স লেভেল একেবাৰে কমি যাব স্পিড কমি যাব যদি স্পিড ওয়াৰ্ক যিখিনি কৰি আছিল সেইখিনি যদি বাদ দিয়ে তেনেহলে স্পিড কমি যাব স্পিডৰ ওপৰত আকৌ হিহঁতে যথেষ্টখিনি কষ্ট কৰিব লাগিব ষ্ট্ৰেংথ কমি যাব নিজৰ শৰীৰৰ যিখিনি ষ্ট্ৰেংথ শক্তি বুলি কয় সেইখিনি কমি যাব গতিকে ওভাৰঅল পাৰফৰ্মেন্স গোটেইখিনি ডাউন হৈ যাব গতিকে আকৌ যদি ইণ্টাৰভিউ তেওঁলোকে দিব লগা হলে আকৌ প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব গতিকে তেওঁলোকে পাৰফৰ্মেন্স যদি এইখিনি যদি ধৰি ৰাখিব লগা হয় নতুবা ইমপ্ৰুভমেন্ট কৰিব লগা হয় তেনেহলে প্ৰেক্টিছ কৰি থাকিব লাগিব এতিয়া যদি তোমাৰ মন ভাগি যায় তুমি যদি দুৰ্বল হৈ পৰা তেনেহলে তোমাৰ কাৰণে যথেষ্ট ক্ষতি হ'ব কাৰণ মই এইখিনিতে এটা কথা কওঁ তোমালোকে কিমান দিন প্ৰেক্টিছ কৰিছা হয়তো 3 মাহ হয়তো 2 মাহ কোনোবাই 6 মাহ তাতকৈ বেছি বোধহয় কোনো কৰা নাই কিন্তু যিসকল এথলেট যিসকল খেলুৱাৰী তেওঁলোকে এটা পজিশনৰ কাৰণে এটা প্ৰাইজ বা এটা মেডেল জিকাৰ বাবে তেওঁলোকে 3 বছৰ 4 বছৰ 5 বছৰলৈকে প্ৰেক্টিছ কৰে গতিকে তেওঁলোকে কেনে ধৰণে ধৈৰ্য হিহঁতে ধৰিব লগা হয় গতিকে তেওঁলোকে যদি এটা মেডেল জিকাৰ কাৰণে
2 বছৰ 3 বছৰ 5 বছৰলৈকে প্ৰেক্টিছ কৰিব পাৰে তেনেহলে তুমি কিয় নৰা তুমি তোমাৰ ভৱিষ্যত গঢ়াৰ কাৰণে তোমাৰ ঘৰখনৰ কাৰণে তোমাৰ মা দেউতাৰ কাৰণে তুমি কিয় প্ৰেক্টিছ কৰিব নোৱাৰা তুমি 6 মাহ বা 5 মাহ বা 1 বছৰ কিয় প্ৰেক্টিছ কৰিব নোৱাৰা আৰু মই এইখিনিতে কওঁ কোনো লৰা ছোৱালীয়ে 2 মাহ বা 1 মাহ প্ৰেক্টিছ কৰি পাৰফৰমেন্স ইমপ্ৰুভ কৰিব নোৱাৰে এটো তোমালোকৰ একেবাৰে ভুল ধাৰণা যদি তোমালোকে 6 মাহৰ পৰা 1 বছৰ ভালকৈ প্ৰেক্টিছ কৰা তেনেহলেহে তোমালোকে পাৰফৰমেন্স খিনি ইমপ্ৰুভ হ'ব পাৰিবা এদিন বা 1 মাহ প্ৰেক্টিছ কৰিলে তোমালোকে কিমান বৰ বেছি 1 মিনিট বা আধা মিনিট তোমালোকে পারফরমেন্স ইমপ্ৰুভ হ'ব হয়তো কিছুমানৰ নহবও পাৰে কিন্তু যিসকলৰ মোৰ নেচাৰেল পাৱাৰ আছে নদৌৰিলেও কিছুমানে দৌৰিব পাৰে সেইখিনি টাইমত কভাৰ কৰিব পাৰে মই তেওঁলোকৰ কথা কোৱা নাই কিন্তু যিসকল লৰা ছোৱালীয়ে 17 মিনিট 18 মিনিটৰ দৌৰি আছে তেওঁলোকৰ কথা কৈছো তেওঁলোকে যদি ইন্টাৰভিউত পাস কৰিব লগা হয় তেওঁলোকে এমাহ বা 2 মাহ প্ৰেক্টিছ কৰিলে নহয় তেওঁলোকে এটা নিয়মিত ভাৱে পৰিবাটিকৈ 6 মাহ বা 5 মাহ প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ পাৰফৰমেন্স খিনি ইমপ্ৰুভ হ'ব তোমালোকে যদি ভাবা মই এমাহ প্ৰেক্টিছ কৰিলে হৈ যাব তেনেহলে ইমান সহজ নহয় মই নহব বুলি তোমালোকক মই ডাউন দিয়া নাই বা মই মনোবল ডাউন কৰা নাই তোমালোকৰ কিন্তু ইমান সহজ নহয় এমাহত 3 মিনিট বা 4 মিনিট পারফরমেন্স আনা বা 3 মিনিট বা 4 মিনিট টাইম কম কভার কৰাটো ইমান সহজ নহয় গতিকে মই এইখিনিতে কওঁ তোমালোকে যদি ভৱিষ্যত গঢ়িব খোজা তেনেহলে প্ৰেক্টিছ বন্ধ কৰিব নালাগিব প্ৰেক্টিছ কৰি থাকিব লাগিব অসম পুলিচৰ ইন্টাৰভিউ পষ্টপন হলে কি হল এসএসসি যদি ইন্টাৰভিউ হয়তো কাইলৈকে আহিব পাৰে নতুবা আৰ্মি ৰেস আহিব পাৰে নতুবা অন্য প্যাৰামিলিটাৰী যিকোনো ফৌজত ইন্টাৰভিউ আহিব পাৰে গতিকে তোমালোকে প্ৰেক্টিছটো যদি বন্ধ নকৰা তেনেহলে নিজৰ ফালৰ পৰা সদায় প্ৰিপেয়াৰ হৈ থাকিব পাৰিবা যিকোনো ইন্টাৰভিউ আহিলে তুমি অতি সহজতে বাধাবোৰ নেওচি তুমি চাকৰি ল'ব পাৰিবা দ্বিতীয় কথাটো কৈছিলো মই তোমালোকে যদি প্ৰেক্টিছ কৰি আছা কেনে ধৰণে প্ৰেক্টিছ কৰি আছা ইয়াতে মই তোমাক এটা কথা সুধিব খুজু তুমি তোমাৰ পারফরমেন্স খিনি ধৰা আজি তুমি 14 মিনিটত 3.2 কিলোমিটাৰ দৌৰি আছা সেইখিনি পারফরমেন্স ধৰি ৰাখিব বিচৰা নে তুমি তাতকৈ কম টাইমত কভাৰ কৰিব বিচৰা ইয়াতে দুটা কথা আছে যদি তুমি প্ৰেক্টিছটো ধৰি ৰাখিব বিচৰা ধৰি কোনে ৰাখিব বিচাৰে যিসকলৰ টাইম নাই একচুয়ালি প্ৰেক্টিছ কৰিবৰ বাবে কিছুমানে টাইম নেপায় বা হাৰ্ড প্ৰেক্টিছ কৰিব নোৱাৰে কাৰণ তেওঁলোকে যদি ৰাতিপুৱা হাৰ্ড প্ৰেক্টিছ কৰি দিয়ে তেনেহলে আকৌ হিহতে কাম কৰিবলৈকে যাব লগা হয় দুপৰীয়া বা দিনটোৰ কাৰণে গতিকে তেওঁলোকে যদি পারফরমেন্স খিনি ধৰি ৰাখিব বিচাৰে তেনেহলে মই তেওঁলোকৰ কাৰণে এটা টিপস দিওঁ তেওঁলোকে এটা কাম কৰিব পাৰে যে ৰাতিপুৱা তেওঁলোকে প্ৰেক্টিছলৈ আহি ভাগৰ নলগাকৈ মই ইয়াতে কথা ইউজ কৰিছো ভাগৰ নলগাকৈ যদি 2 পৰা 3 কিলোমিটাৰ নৰমেল ৰানিং কৰে তেওঁলোকে আৰু অকমান ষ্ট্ৰেচিং আৰু কৰে তেনেহলে তেওঁলোকৰ পারফরমেন্স খিনি ধৰি ৰাখিব পাৰিব একেবাৰে সিম্পল ভাবে মানে 3 কিলোমিটাৰ বা 2 কিলোমিটাৰ যদি তেওঁলোকে ৰানিং কৰে ৰেগুলাৰ কোনো ওয়ার্কআউট নহয় খালি অনলি ৰানিং কৰে নরমাল ভাবে ভাগৰ নলগাকৈ এটা ইন্ডুৰেন্স ৰানিং যেনে ধৰণে কৰা যায় ঠিক তেন ধৰণে যদি সদায় 2 পৰা 3 কিলোমিটাৰ ৰানিং কৰে তেনেহলে তেওঁলোকৰ যিখিনি পারফরমেন্স আসিলে বা কৰি আছিল সেইখিনি পারফরমেন্স তেওঁলোকে ধৰি ৰাখিব পাৰিব ডাউন নহয় বৰঞ্চ তেওঁলোকৰ পারফরমেন্স ইমপ্ৰুভ হ'ব পাৰে যিসকল লৰা ছোৱালীয়ে টাইম পায় দৌৰিবলৈ প্ৰেক্টিছ কৰিবলৈ আৰু তেওঁলোকৰ পারফরমেন্স ইমপ্ৰুভ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে মই কৈছো তেওঁলোকে এটা সুন্দৰভাৱে শিডিউল মতে প্ৰেক্টিছ কৰিব লাগিব মই ওয়ার্কআউট 3.2 কিলোমিটাৰ ওয়ার্কআউট প্ল্যান মই বনাই দিছিলো ডেসক্ৰিপচনত মোৰ লিংকটো পাব ঠিক তেনে ধৰণে তেওঁলোকে যদি এটা শিডিউল মতে প্ৰেক্টিছ কৰে তেনেহলে তেওঁলোকৰ পারফরমেন্স খিনি লাহে লাহে এটা গতিত সুন্দৰভাৱে পারফরমেন্স ইমপ্ৰুভ হ'ব মোৰ বোধৰে তোমালোকে হয়তো এটা সুযোগ পাইছা যিসকল লৰা ছোৱালীয়ে অকমান চিন্তা কৰি আছিল যে ইন্টাৰভিউ পাস কৰিব পাৰিম নে নোৱাৰিম বা এইখিনি সময়ত মই সোমাব পাৰিম নে নোৱাৰিম লং জাম্প মই জপিয়াব এক্সিলেন্ট মাৰ্ক পাম নে নাপাম তেওঁলোকৰ কাৰণে এইখিনি আসলতে যথেষ্ট সুযোগ পাইছে তেওঁলোকে আৰু এই সুযোগটো যদি তেওঁলোকে সৎ ব্যৱহাৰ কৰে তেনেহলে তেওঁলোকৰ কাৰণে ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ ভাল হ'ব গতিকে তেওঁলোকে এটা সুন্দৰভাৱে শিডিউলত মতে প্ৰেক্টিছ কৰি থাকক মই কোৱা ধৰণে প্ৰেক্টিছ খিনি কৰি থাকা তেনেহলে
মোৰ বিশ্বাস অহা ইণ্টাৰভিউত তোমালোকে অতি সহজতে এক্সিলেণ্ট মাৰ্ক ল'ব পাৰিবা। এতিয়া মই কৈছোঁ তৃতীয় কথাটো, প্ৰেক্টিচ কিয় বাদ দিব নালাগে। ইমানখিনি কথা কোৱাৰ পিছত, ইমানখিনি সুন্দৰকৈ বুজাই দিয়াৰ পিছত তোমালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছাই কি প্ৰেক্টিচ কিয় বাদ দিব নালাগে। গতিকে যদি তোমাৰ লক্ষ্য বৰ্ডি পিন্ধাৰ, তেনেহ'লে তুমি এইখিনি কষ্ট কৰিব লাগিব। এবাৰ ইণ্টাৰভিউ পষ্টপন হ'লেও তুমি হতাশ হ'ব নালাগিব, তেতিয়াহে তুমি সফল হ'ব পাৰিবা। গতিকে তুমি প্ৰেক্টিচখিনি কৰি থাকিব লাগিব। আৰু আমাৰ দৰে, মোৰ দৰে বিশেষকৈ কম কোৱালিফিকেশ্যনৰ ল'ৰাবিলাকে যদি ফৌজি বা অসম পুলিচত চাকৰি নলয়, তেনেহ'লে বোধহয় এইটো সময়ত আৰু অন্য চাকৰি লোৱাৰ কোনো চান্স নাথাকে। গতিকে মনত এটা স্থিৰ কৰি ল'ব লাগিব, যেতিয়ালৈকে তোমাৰ বয়স থাকে, ইণ্টাৰভিউ দিয়াৰ বয়স ধৰি লোৱা 25 বছৰ, আৰু যিসকল অনুসূচিত জনজাতি তেওঁলোকৰ বাবে 27 বছৰলৈকে তেওঁলোকে এটা মনত স্থিৰ কৰি ল'ব লাগিব যে মোৰ যেতিয়ালৈকে বয়স থাকে তেতিয়ালৈকে মই ইণ্টাৰভিউ দিম আৰু মই চাকৰি ল'মেই। তেনেধৰণে এটা যদি মনত দৃঢ় সংকল্প থাকে, তেনেহ'লে তুমি এদিন নহয় এদিন ছাকচেছ হ'বা। আৰু তোমাৰ যদি সেইখিনি যদি প্ৰেক্টিচ তুমি অব্যাহত ৰাখা, তেনেহ'লে মোৰ বিশ্বাস আৰু ভগৱানৰ কৃপাত তুমি চাকৰি ল'ব পাৰিবা। গতিকে আজিলৈ এইখিনিয়ে। আকৌ নতুন ভিডিঅ'ত তোমালোকক লগ পাম বুলি আশা থাকিল। আই হোপ ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিল। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। জয় আই অসম। ধন্যবাদ।